আসসালামু আলাইকুম ওয়া প্ৰিয় দৰ্শকসকল, আজি আমি এটা অতি গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয় লৈ আলোচনা কৰিব ওলাইছোঁ, যিটো বৰ্তমানৰ আধুনিক মুছলিম সমাজত এক মহামাৰীৰ দৰে বিয়পি পৰিছে। কিন্তু আটাইতকৈ পৰিতাপৰ কথাটো হ'ল, আমাৰ মাজৰে বহুতেই এইটোক এটা পাপ বুলি গণ্যই নকৰে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আজিৰ পৰা 1400 বছৰ আগতেই উম্মতক এনে এক শ্ৰেণীৰ মানুহৰ বিষয়ে সতৰ্ক কৰি দিছিল, যাৰ বাবে জান্নাত চিৰদিনৰ বাবে হাৰাম অৰ্থাৎ নিষিদ্ধ। ইছলামিক পৰিভাষাত তেওঁলোকক কোৱা হয় দায়ুথ। আজিৰ সমাজত আমি বহুত ডাঙৰ ডাঙৰ গুনাহৰ কথা পাতোঁ, যেনে চুৰি, ডকাইতি, মিছা কথা বা সুদ, ঘুষ। কিন্তু আজিৰ এই ভিডিঅ'টোত আমি কোৰআন আৰু সহি হাদিছৰ পোহৰত জানিব পাৰিম দায়ুথ কাক বোলে, দায়ুথৰ লক্ষণসমূহ কি কি, কেনেকৈ আমাৰ অজ্ঞাতে আমি নিজেই এই পাপৰ অংশীদাৰ হৈ পৰিছোঁ। অনুগ্ৰহ কৰি শেষলৈ মনোযোগেৰে চাব, কাৰণ এই আলোচনাই আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ আখিৰাত ৰক্ষা কৰাৰ মাধ্যম হ'ব পাৰে। দায়ুথ কাক বোলে? আৰবী ভাষাত দায়ুথ শব্দৰ অৰ্থ হৈছে এনে এজন পুৰুষ যাৰ অন্তৰৰ পৰা আত্মমৰ্যাদাবোধ আৰু লজ্জাবোধ একেবাৰে হেৰাই গৈছে। ইছলামী পৰিভাষাত যিজন পুৰুষে নিজৰ অধীনস্থ মহিলাসকলৰ যেনে নিজৰ পত্নী, জীয়ৰী, ভগ্নী বা মাতৃ বেহায়াপন, অশালীনতা, বেপৰ্দা অৱস্থা আৰু অনৈতিক কাৰ্যকলাপ দেখাৰ পিছতো কোনো প্ৰতিবাদ নকৰে, বৰঞ্চ নিজ চকুৰে সেইবোৰ দেখিও আনন্দ পায় বা মনে মনে থাকে, তেওঁকেই দায়ুথ বোলা হয়। প্ৰতিজন ইমানদাৰ পুৰুষৰ অন্তৰত এটা গুণ থাকিবই লাগিব, যাক আৰবীত কোৱা হয় গাইৰহ। গাইৰহ মানে হৈছে পবিত্ৰ ঈৰ্ষা বা নিজৰ পৰিয়ালৰ সন্মান ৰক্ষা কৰাৰ এক তীব্ৰ আত্মমৰ্যাদাবোধ। যেতিয়া এজন পুৰুষৰ অন্তৰৰ পৰা এই গাইৰহ নামৰ গুণটো নাইকিয়া হৈ যায়, তেতিয়াই তেওঁ দায়ুথলৈ ৰূপান্তৰিত হয়। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাদিছত ইয়াৰ স্পষ্ট সংজ্ঞা দি কৈছে, সেই পুৰুষজনেই দায়ুথ, যিয়ে নিজৰ পৰিয়ালৰ মাজত হোৱা অশ্লীলতা আৰু ব্যভিচাৰক সহজভাৱে গ্ৰহণ কৰে বা প্ৰশ্ৰয় দিয়ে। মোৰ মৰমৰ দিনী ভাইসকল, ইছলামত দায়ুথ হোৱাটো কোনো সাধাৰণ কথা নহয়। ইয়াৰ পৰিণতি ইমানেই ভয়াৱহ যে এজন মানুহে দিন ৰাতি নামাজ পঢ়িলেও বা হাজাৰবাৰ হজ কৰিলেও তেওঁ জান্নাতৰ সুবাসও নাপাব। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে অতি কঠোৰ ভাষাত হুংকাৰ দি কৈছে, তিনিজন ব্যক্তি কেতিয়াও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব: পিতৃ মাতৃৰ অবাধ্য সন্তান, নিচাযুক্ত দ্ৰব্য সেৱন কৰা ব্যক্তি অৰ্থাৎ মদাহী, আৰু দায়ুথ, যিয়ে নিজৰ পৰিয়ালৰ অশ্লীলতাক প্ৰশ্ৰয় দিয়ে। আন এটা হাদিছত আহিছে, কেৱল জান্নাত হাৰাম হোৱাই নহয়, কিয়ামতৰ সেই কঠিন দিনা যেতিয়া মানুহে আল্লাহৰ অলপ দয়াৰ বাবে হাহাকাৰ কৰিব, সেইদিনা আল্লাহ তাআলাই এই দায়ুথ সকলৰ ফালে ঘূৰিও নাচাব। তেওঁলোক আল্লাহৰ ৰহমতৰ পৰা চিৰকালৰ বাবে বঞ্চিত হ'ব। মহান আল্লাহ তাআলাই পবিত্ৰ কোৰআনত ইৰশাদ কৰিছে, হে ইমানদাৰসকল, তোমালোকে নিজকে আৰু তোমালোকৰ পৰিয়াল পৰিজনক জাহান্নামৰ জুইৰ পৰা ৰক্ষা কৰা। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, তোমালোকৰ প্ৰতিজনেই এজন ৰখীয়া বা দায়িত্বশীল, আৰু প্ৰতিজনকেই তেওঁৰ অধীনস্থসকলৰ বিষয়ে সোধা পোছা কৰা হ'ব। সাহাবাসকলৰ মাজত এই গাইৰহ
বা আত্মমৰ্যাদাবোধ কেনেকুৱা আছিল? হজৰত ছাদ ইবনে উবাদা ৰাদিয়াল্লাহু তাআলা আনহুৱে কৈছিল, মই যদি মোৰ পত্নীৰ সৈতে কোনো পৰপুৰুষক দেখো, তেন্তে তৰোৱালেৰে তেওঁক আঘাত কৰিম। এই কথা শুনি ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাহাবাসকলক ক'লে, তোমালোকে কি ছাদৰ আত্মমৰ্যাদাবোধ দেখি আচৰিত হৈছা? নিশ্চয় মই ছাদতকৈ বেছি আত্মমৰ্যাদাশীল, আৰু আল্লাহ তাআলা মোতকৈও বেছি আত্মমৰ্যাদাশীল। ইছলামে পুৰুষক কেৱল পৰিয়ালৰ অন্ন বস্ত্ৰ যোগান ধৰোঁতা কৰা নাই, বৰং তেওঁক পৰিয়ালৰ ৰজা বা অভিভাৱকৰ আসন দিয়া হৈছে। আপোনাৰ ঘৰত কি চলিছে তাৰ হিচাপ আপুনি আল্লাহৰ ওচৰত দিবই লাগিব। আপোনাৰ অধীনত থকা মহিলাই যদি বেপৰ্দা হৈ পাপ কাম কৰে, তেন্তে তাৰ সমানেই গুনাহ আপোনাৰ আমলনামাতো লিখা হ'ব। সাম্প্ৰতিক সমাজত দায়উতৰ কিছু উদাহৰণ। আজিৰ আধুনিক যুগৰ ফালে চকু দিলে বুজা যায় যে কেনেকৈ আমাৰ সমাজখন দায়উতৰে ভৰি পৰিছে। অলপ চিন্তা কৰি চাওকচোন, ছ'চিয়েল মিডিয়াৰ বেহাপনা। আজি বহুতো পুৰুষে নিজৰ পত্নী বা জীয়ৰীক ফেচবুক, টিকটক বা ইনষ্টাগ্ৰামত চুটি কাপোৰ পিন্ধি নাচ গান কৰা বা আপত্তিজনক ছবি আপলোড কৰা দেখাৰ পিছতো বাধা নিদিয়ে। ওলোটাই লাইক কমেণ্ট পাই আনন্দিত হয়। ইয়াই হৈছে চৰম দায়উতপনা। ফেশ্বন আৰু বেপৰ্দা। নিজৰ ঘৰৰ মহিলাসকলক টাইট ফিটিং বা পাতল কাপোৰ পিন্ধাই বজাৰ সমাৰ বা বিয়া সভালৈ লৈ যোৱা, য'ত হাজাৰ হাজাৰ পৰপুৰুষৰ চকু তেওঁলোকৰ ওপৰত পৰে। ফ্ৰী মিক্সিং বা অবাধ মিলামিছা। আত্মীয় স্বজন বা বন্ধু বান্ধৱৰ অনুষ্ঠানত অনা মাহৰম, যেনে দেৱৰ, ভাচুৰ, কাজিন, ভিনিহি, পুৰুষৰ সৈতে নিজৰ ঘৰৰ মহিলাসকলৰ অবাধ হাঁহি ধেমালি আৰু আড্ডাক স্মাৰ্টনেছ বুলি ভাবি গ্ৰহণ কৰি লোৱা। প্ৰেমিক আৰু বয়ফ্ৰেণ্ডৰ কালচাৰ। নিজৰ ছোৱালীয়ে কোনো পৰপুৰুষৰ সৈতে প্ৰেম কৰিছে, ডেটিং কৰিছে বা ৰাতি ফোনত ঘণ্টাব্যাপী কথা পাতিছে, তাক জানিও ছোৱালীৰ ব্যক্তিগত স্বাধীনতাৰ দোহাই দি মনে মনে থকা। পৰিত্ৰাণৰ উপায়। যদি অতীতত এনেকুৱা ভুল হৈ গৈছে, তেন্তে এতিয়াই সময় আছে। আল্লাহৰ ওচৰত ক্ষমা খুজিব লাগিব। দায়উতৰ অভিশাপৰ পৰা বাচিবলৈ হ'লে তলৰ পদক্ষেপকেইটা লওক। 1. পৰ্দাৰ ব্যৱস্থা কৰক। ঘৰৰ মহিলাসকলক ধমক দি নহয়, মৰমেৰে আৰু বুজাই বঢ়াই কোৰাণ হাদিছৰ পৰ্দাৰ বিধান মানিবলৈ বাধ্য কৰক। 2. দ্বীনী শিক্ষা দিয়ক। পৰিয়ালত দৈনিক কোৰাণ হাদিছৰ চৰ্চা কৰক, যাতে তেওঁলোকৰ মনত আল্লাহৰ ভয় উপজে। 3. তওবা কৰক। এতিয়াই প্ৰতিজ্ঞা কৰক যে মোৰ অধীনত থকা কোনো মহিলাক মই বেহাপনা কৰিবলৈ নিদিওঁ, আৰু মই মোৰ ঘৰৰ এজন আত্মমৰ্যাদা সম্পন্ন মুছলমান অভিভাৱক হৈ দেখুৱাম। প্ৰিয় দ্বীনী ভাই ভনীসকল, আধুনিক সমাজে আপোনাক আধুনিক বা উদাৰ মনোভাৱসম্পন্ন কৰাৰ নামত দায়উত বনাব খোজে। কিন্তু মনত ৰাখিব, পৃথিৱীৰ এই খন্তেকীয়া প্ৰশংসাই আপোনাৰ আখিৰাত ধ্বংস কৰি পেলাব। আহক আমাৰ হেৰাই যোৱা আত্মমৰ্যাদাবোধ বা গাইৰহ ঘূৰাই আনো। নিজৰ পৰিয়ালক আল্লাহৰ অবাধ্যতাৰ পৰা ৰক্ষা কৰোঁ। আল্লাহ তাআলাই আমাৰ সকলো পুৰুষক দায়উত হোৱাৰ পৰা হেফাজত কৰক আৰু আমাৰ পৰিয়ালবোৰক আদৰ্শ ইছলামিক পৰিয়াল হিচাপে কবুল কৰক। আমিন। জাজাকাল্লাহ।